এয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7। আজি সন্ধিয়াৰ প্ৰথমটো খবৰ গেলেকী চাহ বাগিচা চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। ঘনশ্যাম দাস নামৰ এজন ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি চিকিৎসালয়খনত। এম্বুলেন্স চালকৰ গাফিলতিৰ বাবে ঘনশ্যাম দাস নামৰ ব্যক্তিজনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ঘনশ্যাম দাসৰ কন্যা আৰু ভাতৃয়ে। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি নিশা প্ৰায় 8 মান বজাত হঠাৎ ঘনশ্যাম দাস নামৰ ব্যক্তিজনে উশাহ নিশা ল'ব নোৱাৰাৰ বাবে গেলেকী আঠখেল চাহ বাগিচা চিকিৎসালয়ৰ এম্বুলেন্স মাতি আনে। কিন্তু উক্ত এম্বুলেন্সখনৰ চালকৰ গাফিলতিৰ বাবে সঠিক সময়ত ৰোগী ঘনশ্যাম দাসক চিকিৎসালয়ত ভৰ্তি কৰিব নোৱাৰাৰ বাবে ব্যক্তিজনৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। উত্তপ্ত পৰিস্থিতিৰ বাবে গেলেকী আৰক্ষী থানা আৰক্ষী উপস্থিত হয় চিকিৎসালয়খনত। ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত গেলেকী আৰক্ষীয়ে চলাই আছে। আজি সন্ধিয়াৰ দ্বিতীয়টো খবৰ বিহালী উপ নিৰ্বাচনত শক্তিশালী ৰূপত অৱতীৰ্ণ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তুষাৰ বৰা। বিহালী বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে এক প্ৰকাৰ ৰণদংকা বজোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ দৰে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলেও পিছ পৰি ৰোৱা নাই। সমষ্টিটোৰ চুকে কোণে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই আছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে। এইবাৰ এক শক্তিশালী ৰূপত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক তুষাৰ বৰা। ইতিমধ্যে সমষ্টিটোৰ বিভিন্ন পঞ্চায়ত ৱাৰ্ড তথা গাঁওসমূহত দলীয় সতীৰ্থসকলক লৈ সৰু সৰু সভা পাতি কংগ্ৰেছৰ সাংগঠনিক ভেটি সুদৃঢ় কৰি অহা, আনকি ঘৰে ঘৰে গৈও ৰাইজৰ সমৰ্থন লাভ কৰিবলৈ সমৰ্থ হৈছে তুষাৰ বৰাই। উল্লেখ্য যে এইবাৰ বিহালীবাসীৰ ৰাইজ ব্যতিক্ৰম নহয়। পূৰ্বৰ দৰে আমদানিকৃত প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়াত পক্ষপাতী নহয় সমষ্টিবাসী ৰাইজ। বিহালীৰ মাটি পানীৰে জড়িত প্ৰাৰ্থীকে সমৰ্থন দিব ৰাইজে। সেই সূত্ৰে জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰা ৰাইজৰ মাজত বেছ জনপ্ৰিয় হৈ পৰিছে। নতুন মুখৰ বিধায়ক হিচাপে বিচৰা ৰাইজে তুষাৰ বৰাৰ উত্থানে আঙুল লগাইছে বহুকেইগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীক। এতিয়া মূল যুঁজখনৰ বাবে লাগে মাথো কংগ্ৰেছৰ দলীয় টিকট লাভ কৰিলে 100% জয়ী হোৱাৰ সম্ভাৱনাৰ কথা সদৰি কৰে তুষাৰ বৰাই। যদিও সময় ক'ব কোনগৰাকী নেতাই যাব দিছপুৰলৈ। আজি সন্ধিয়াৰ তৃতীয়টো খবৰ কলিয়াবৰ বৰগুলিত ক্ৰিকেট প্ৰতিযোগিতা। বৰগুলি ক্ৰিকেট ক্ৰীড়া সন্থাৰ সৌজন্যত বৃহস্পতিবাৰৰে পৰা 4দিনীয়াকৈ বিলপাৰ খেলপথাৰত অনুষ্ঠিত হৈছে ক্ৰিকেট প্ৰতিযোগিতা। পিটছত নামি বেটিং কৰি খেলখনিৰ শুভাৰম্ভ কৰে বিশিষ্ট সমাজসেৱক তথা বৰগুলি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি সুৰসাবুদ্দীপন ডাঙৰীয়াই। অহা দেওবাৰে অনুষ্ঠিত হ'বলগীয়া ফাইনেল খেলখনি উপভোগ কৰি খেলুৱৈসকলক উৎসাহিত কৰিবৰ বাবে ৰাইজৰ সহযোগিতা বিনম্ৰতাৰে কামনা কৰিছে উদ্যোক্তাসকলে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট আৰু কলিয়াবৰৰ পৰা অনুপৰা ৰিপৰ্ট আসাম লাইভ 7।